লোকপিয়লৰ বাবে আপোনালোকৰ ঘৰলৈ মানুহ গৈছেনে? চেঞ্চাছ কৰা বিষয়াসকল আপোনালোকৰ ঘৰলৈ গৈছেনে? যদি গৈছে তেতিয়াহ'লে এইকেইটা কথা আপোনালোকে মনত ৰাখিব। এইকেইটা ভুল আপোনালোকে নকৰিব। লোকপিয়লত কি সুধিব আপোনালোকে সকলোৱে গম পাইছে। সেল্ফ ইনোভেশ্যন যিটো স্বগণনা আছে সেই স্বগণনা আপোনালোকে সম্পূৰ্ণ কৰিলে চাগে, আৰু যদি নকৰিলেও কোনো আপত্তি নাই, ঠিক আছে। সেই সেল্ফ ইনোভেশ্যনটো আপোনালোকক লোকপিয়ল কৰা বিষয়াসকলে আপোনালোক কৰি দিব। যদি আপোনালোকে কৰা নাই তেতিয়াহ'লে বিষয়াসকলৰ কাৰণে সুবিধা আৰু বেছি হৈছে, কাৰণ সিহঁতে চালি জাৰি বস্তুটো ধুনীয়াকৈ কৰি দিব। আৰু কথাটো হ'ল যে কি লাগিব, আপোনালোকৰ কি দৰকাৰ পৰিব, লোকপিয়ল কৰোঁতে কি প্ৰশ্ন সুধিব। প্ৰশ্ন এইটো সুধিব যে আপোনালোকৰ ঘৰটো কেনেকুৱা আছে, ঘৰটো বিল্ডিংটো আপোনাৰ কেনেকুৱা আছে, পকী ঘৰ নে কংক্ৰিট নে আপোনাৰ কেঁচা ঘৰ, যিকোনো পৰিৱেশৰ লগত সংযুক্ত থকা আপোনালোকে কি ব্যৱহাৰ কৰিছে দৈনন্দিন জীৱনত, সেইবিলাকহে আপোনালোকে সোধা হ'ব। আৰু যদি আপোনালোকৰ চোতালত মেইন কথাৰ টপিকটো হৈছে ইয়াত এইটো ভুল নকৰিব, এই টপিকটোৰ ওপৰত ভুল নকৰিব, যিটো আপোনালোকৰ ভুলৰ কাৰণে আপোনালোকৰ কেঞ্চেলো হ'ব পাৰে লোকপিয়লখন। আপোনালোকৰ বস্তুটো বুজি ল'ব যে পৰিয়ালত যদি আপোনাৰ 5টা ঘৰ আছে, 5টা ঘৰ থকা যদি বেলেগ বেলেগ চবে চৌকা বেলেগ বেলেগ আছে, মানে বেলেগ বেলেগকৈ ৰন্ধা বঢ়া কৰি খাই আছে, আৰু সেই ৰন্ধা বঢ়া কৰা ব্যক্তিসকল কিন্তু 5টাকে ফিল আপ কৰিব, ঠিক আছে। 5জনে 5 ভাগে ফিল আপ কৰিব পাৰিব। আৰু যদি একেলগে ফিল আপ কৰে তেতিয়াহ'লে ভুল হ'ব। আপোনালোকে একেলগে ফিল আপ নকৰিব, 5জনে বেলেগ বেলেগকৈ কৰিব। চোতাল একেটা হ'ব পাৰে কিন্তু চৌকা আপোনালোকে বেলেগ বেলেগকৈ খাইছে নহয়, বেলেগ বেলেগকৈ সংসাৰ কৰিছে, সেইকাৰণে কৰিব। যদি আপোনালোকৰ NRC মতে দিব বিচাৰে তেতিয়া নহ'ব। আপোনালোকে পাৰিলে আপোনাৰ এইটো শুদ্ধ হ'ব যে 5জন যদি আছে, এখন চোতালত যদি 5টা ঘৰ আছে তেতিয়াহ'লে 5টা বিল্ডিঙৰ নাম হ'ব, আৰু CN1 CN001 CN002 তেনেকুৱা ঘৰ বিল্ডিং নম্বৰটো দিব। সেইটো হাউচিং নম্বৰ এটা দিব, মানে বিল্ডিং নম্বৰ দিব। হাউচিং ঘৰ নাম্বাৰ যিটো আছে, আপোনাৰ ঘৰ নম্বৰ যিটো আছে, সেই ঘৰ নম্বৰটো আপোনাৰ তাত ব্যৱহাৰ নহ'ব। সেইটো ব্যৱহাৰ কৰাৰ কাৰণে আপোনাৰ এক্সট্ৰাকৈ এটা সিহঁতে বিষয়াসকলে যেনেকৈ চেঞ্চাছ কৰিব, বিষয়াসকলে যেনেকৈ চেঞ্চাছ কৰিব, সেই চেঞ্চাছৰ ওপৰত ভিত্তি কৰি আপোনালোকক এটাকৈ ঘৰ বিল্ডিং নম্বৰ দিব। সেই নম্বৰ অনুসৰি আপোনাৰ বেৰত লিখি আহিব, সেইটোৱে হ'ব আপোনাৰ চেঞ্চাৰ লোকপিয়লৰ বিল্ডিং নম্বৰ। মানে ঘৰ নম্বৰ নহয়, ঘৰ নম্বৰটো বেলেগ, আপোনাৰ বেলেগকৈ থাকিব, আপোনাৰ বিল্ডিং নম্বৰটো বেলেগ। মানে লোকপিয়লৰ যিটো গণনা হ'ব সেই গণনা চিৰিয়েল নম্বৰ হিচাপে আপোনালোকৰ CN001 002 হিচাপে দিব। সেইকাৰণে একেটা চোতালত যিমানখিনি মানুহ আছে সেই মানুহখিনি আপোনালোক বেলেগ বেলেগকৈ ফিল আপ কৰিবলৈ চেষ্টা কৰিব। কাৰণ যদি একেকাৰ লগত ফিল আপ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ বিল্ডিং নম্বৰটো একেটা হৈ যাব, একেটা হ'লে আপোনালোকৰ অসুবিধা হ'ব। সেইকাৰণে বেলেগ বেলেগকৈ কৰাৰ চেষ্টা কৰিব। আৰু লোকপিয়ল কৰোঁতে সিহঁতে বিষয়াসকলক এইটোৱে কৰিব। সেইকাৰণে ভুল নকৰিব যাতে সকলো বেলেগ বেলেগকৈ খাই আছে, বেলেগ বেলেগকৈ সংসাৰ কৰি আছে, কিন্তু একেটা বাপেকৰ সন্তান বুলি আমি দি দিব পাৰোঁ, কিন্তু নহয় তেনেকৈ। সেইটো ক্ষেত্ৰত আপোনাৰ বেলেগ বেলেগকৈ কৰি দিব, তেতিয়াহ'লে আপোনালোকৰ এইটো ভুল নহয়, ঠিক আছে। ভিডিঅ'টো যদি আপোনালোকে বুজি পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকে স্মাৰ্ট হয় মই জানো, সেইকাৰণে আপোনালোকে ভিডিঅ'টো ছেভ কৰি ৰাখিব। মোৰ ভিডিঅ'ৰ পৰা অলপ যদি হেল্প পাইছে, তেতিয়া সহায় পাইছে, তেতিয়াহ'লে আপোনালোকে বুজি উঠিছে, তেতিয়াহ'লে ভিডিঅ'টোত এটা কমেণ্ট কৰি যাব আৰু মোৰ পেজটো ফ'ল' কৰি ল'ব।